তো ভগৱান কৃষ্ণই তেওঁলোকক সেই প্ৰশ্নসমূহৰ উত্তৰ দিছে। কীৰ্তনত মহাপুৰুষে ৰাসলীলা সন্দৰ্ভত কীৰ্তনতো সেই প্ৰশ্নসমূহৰ উত্তৰ, সেই প্ৰশ্নসমূহ আনিছে। যিমানবিলাক লীলা ভগৱানে সম্পাদিত কৰিছে, সেই লীলাসমূহৰ ভিতৰত আটাইতকৈ সৰ্বশ্ৰেষ্ঠ আৰু ঋতুপন লীলা হল ৰাসলীলা। ভাগৱততো এই ধৰণে লিখিছে যে ৰাসলীলাৰ তাৎপৰ্য যদি কোনোবাই বুজি নাপায়, তেতিয়াহ'লে তেওঁ ভাগৱতেই বুজি নাপাব। স্বামী বিবেকানন্দ আৰ্য সমাজৰ প্ৰতিষ্ঠাপক, তেওঁ প্ৰশ্ন কৰিছিলে ৰাজা ৰামমোহন ৰায় যে ৰাসলীলা নামৰ ভাগৱতৰ যি ৰাস পঞ্চাধ্যায় আছে, সংস্কৃত 5টা অধ্যায়ত ৰাসলীলা বৰ্ণন হৈছে। ইমান অশ্লীল চিত্ৰ ৰাসলীলা বৰ্ণন হৈছে। ভাগৱতৰ নিচিনা এখন উত্তম শাস্ত্ৰত এনেকুৱা অশ্লীল বৰ্ণন থকাটো যুগুত নে, উচিত নে? স্বামী বিবেকানন্দ কৈছে, যিনি ৰাস পঞ্চাধ্যায় বুজেনি তিনি কিচ্ছুই বুজেনি ভাগৱত। অৰ্থাৎ যিসকলে ভাগৱতৰ ৰাস পঞ্চাধ্যায় বুজি নাপায়, তেওঁ ভাগৱতৰ একোৱে বুজি নাপাব। অৰ্থাৎ ৰাস শব্দৰ অৰ্থটোৱে হৈছে ৰসৈবচ ৰাস, মানে তেওঁৱেই ৰাস, ৰসৈবচ, ভগৱানেই ৰস, তেওঁৱেই ৰস। ৰস মানে যেতিয়ালৈকে জীৱৰ শৰীৰত ৰস থাকিব, তেতিয়ালৈকে তেওঁ চৈতন্য হৈ থাকিব, আৰু যিদিনাখনে নিৰস হৈ যাব, সেইদিনাখনে তেওঁৰ জীৱনৰ অন্ত ঘটিব, নিৰ্জীৱ হৈ যাব। ৰস থকালৈকে জীৱ, আৰু ৰসহীন হৈ যোৱাৰ লগে লগে নিৰ্জীৱ হৈ যাব। অৰ্থাৎ আপোনাৰ প্ৰকৃতি স্বৰূপ শৰীৰটো পৰমাত্মাৰ বিচ্ছুৰিত অংশ আত্মাই যেতিয়ালৈকে অৱগাহন কৰি থাকিব, যেতিয়ালৈকে সংপৃক্ত হৈ থাকিব, তেতিয়ালৈকে আপোনাৰ শৰীৰতো ৰাস চলি থাকিব। ভগৱান কৃষ্ণই ৰাস পঞ্চাধ্যায়ত শ্ৰেষ্ঠ বাদ্য হিচাপে বাঁহী মানে হাতত তুলি লৈছিলে। এইকাৰণে বাঁহীক হাতত তুলি লৈছিলে যে বাঁহীত সৰ্বমুঠ 9টা ৰন্ধ্ৰ থাকে, মানে গোটেইখিনিতে সৰ্বমুঠ 9টা ৰন্ধ্ৰ থাকে। আৰু 9টা ৰন্ধ্ৰ হল মানুহৰ এই শৰীৰটোৰ প্ৰতি বাঁহী, বংশী। কেনেকে যে ইয়াতো 9খন দুৱাৰ থাকে শৰীৰটো আধ্যাত্মিক দৃষ্টিৰে, আৰু সেই 9খন দুৱাৰত ভগৱন্ত পুৰুষে যেতিয়ালৈকে নিজ মুখেৰে ফু দি থাকিব, বাঁহীটো বাজি থাকিব। অৰ্থাৎ মই যে কথা কৈ আছো, আপুনি যে কথা কৈ আছে, আপুনি যে গান গাইছে, আপুনি যে চলি ফুৰিছে, অনুকূল বায়ু স্বৰূপে ভগৱানে আপোনাৰ ভিতৰত প্ৰৱেশ কৰি আপোনাক চৈতন্য কৰি পৰমাত্মাৰ বিচ্ছুৰিত অংশ আত্মাই আপোনাক যেতিয়ালৈকে চৈতন্য কৰি ৰাখিব, তেতিয়ালৈকে আপুনি চৈতন্য হৈ থাকিব। আৰু যিদিনাখনে আপোনাৰ শৰীৰ পৰিত্যাগ কৰিব, সেইদিনাখনে আপুনি বা মই নিৰ্জীৱ হৈ যাম, অচৈতন্য হৈ যাম। আৰু সিদিনাখনে এই শৰীৰটো যেনে বাঁহী বাদকে ইমান মৰমেৰে বজাই থকা বাঁহীটো যদি কিবা কাৰণত ফাটি যায়, সেইটোৰ প্ৰতি কিঞ্চিত মানুহ মোহ নাৰাখে, জুইত সোমাই দিব, পেলাই দিব, অলপমান সেইটোৰ প্ৰতি মোহ নাই, কাৰণ সেইটো ফাটিয়ে গল, নষ্ট হৈ গল। এই শৰীৰটো যেতিয়ালৈকে জীৰ্ণ হোৱা নাই,
ভংগুৰ হৈ যোৱা নাই, ক্ষণভংগুৰ এই শৰীৰ ভাঙি চিঙি যোৱা নাই, নষ্ট হৈ যোৱা নাই, তেতিয়ালৈকে যেতিয়ালৈকে আত্মা আপোনাৰ শৰীৰত চৈতন্য স্বৰূপে বিদ্যমান হৈ আছে। যিদিনাখনে আত্মা এই শৰীৰৰ পৰা ওলাই যাব, সেইদিনাখন কি হব? জীৰ্ণানি শৰীৰানি, শৰীৰটো জীৰ্ণ হৈ গলে আত্মাই নৱানি শৰীৰ ধাৰণ, আত্মাই নতুন শৰীৰ ধাৰণ কৰিব। গতিকে আত্মাই থকালৈকে শৰীৰটো ৰসযুক্ত, সেইকাৰণে তেওঁৱে ৰস বুলি কৈছে। অৰ্থাৎ শৰীৰ প্ৰকৃতি স্বৰূপ শৰীৰক ধাৰণ কৰি থকা জীৱই যিদিনাখনে আত্মাৰ সন্ধান কৰি আত্মাক শ্ৰেষ্ঠত্ব জানিব, সিদিনাখন তেওঁ আত্মামুখী হয়, আত্মাৰ লগত বিলীন হবৰ কাৰণে আতুৰ হৈ যায়, প্ৰপন্ন হৈ যায়। তেতিয়া তেওঁ ঘৰ দুৱাৰ পতি পুত্ৰ সকলোকে পৰিত্যাগ কৰি কৃষ্ণক পাবৰ কাৰণে দৌৰি থাকে। গোপীসকলৰো সেই একেটা অৱস্থা হল। তেওঁলোকে যিদিনাখন উপলব্ধি কৰিলে যে আমাৰ যিবিলাক স্বামী আছে এইবিলাক কেৱল বিষয় সুখৰ স্বামী, আমাৰ যিবিলাক সম্পত্তি আছে, ধন আছে, ঐশ্বৰ্য আছে, বিভূতি আছে, এইবিলাক ক্ষণভংগুৰ, দুদিনৰ কাৰণে। মই যে মাটিৰ মালিক, মই জীয়াই থকালৈকেহে তাৰ মালিক, মৰি যোৱাৰ পিছত সেই মাটিৰ কোনোবা বেলেগ মালিক হব, মোৰ সন্তান হব, মোৰ সন্তানৰ পিছত মোৰ সন্তান হব, এনেকুৱা। তো এই সম্পত্তি, জাগতিক জগতৰ ধন, ঐশ্বৰ্য, শক্তি, সামৰ্থ্য, এই সকলোবিলাক এই জগতৰ কাৰণে ক্ষণস্থায়ী মাত্ৰ। সৌন্দৰ্য এইবিলাক ক্ষণস্থায়ী। আটাইতকৈ স্থায়ী সম্পত্তি হল ভগৱান আৰু তেওঁৰ নাম। ভক্তসকলে যিদিনাখন অনুভৱ কৰে, কি অনুভৱ কৰিব? বিষয়ৰ সুখ সুকৰ পাইয়াৰে হৰি পদ সেৱা মানৱী নাম পৰম ধন চিন্তন ভাইয়াৰে তনু চিন্তামণি বিফল নাম পরমধন চিন্ত মন ভাই। বিষয়ৰ সুখ, এই বিষয়ৰ সুখ ই গাহৰি বিলাকেও পায়, গৰু কুকুৰ শিয়াল এইবিলাকেও পায়। তেওঁলোকে যেনে ধৰণৰ সুখ প্ৰাপ্তি কৰে বিষয়ত, মানুহেও একেই সুখ, ইয়াৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। মানুহে খাদ্য খাই যি ধৰণৰ তৃপ্তি পায়, গাহৰিও বিষ্ঠা খাই সেই ধৰণেই তৃপ্তি পায়, গৰুৱে ঘাঁহ খাই সেই ধৰণেই তৃপ্তি পায়, কুকুৰে কোনোবাই পেলাই দিয়া জোঠা ভক্ষণ কৰি একেখিনি তৃপ্তি পায়। ঠিক তদ্ৰুপ ইন্দ্ৰিয়সমূহৰ ভোগ প্ৰবৃত্তি, সতি সন্ততি জন্ম দিয়াৰ যিটো তাৰণা, সেইটো অন্যান্য ইতৰ প্ৰাণীবিলাকৰ যেনেকুৱা সুখ মানুহৰো একেই সুখ, ইয়াৰ মাজত কোনো পাৰ্থক্য নাই। কিন্তু সেই বাবুসকল আইসকল, আপোনালোক আৰু অন্যান্য ইতৰ প্ৰাণীবিলাকৰ মাজত পাৰ্থক্য ইমানেই যে তেওঁলোকে ইচ্ছা কৰিলেও ভগৱানক বুজিব নোৱাৰে, কিন্তু আপোনালোকে ভগৱানক বুজিবৰ কাৰণে এটা সামৰ্থ্যযুক্ত শৰীৰ আপোনালোকৰ জীৱনত প্ৰাপ্ত হৈছে।
আজি যদি বনৰ পৰা এটা বনৰীয়া হাতীয়ে ময়ো কৃষ্ণ কথা শুনিম বুলি যদি আহি ইয়াত উপস্থিত হয়, এতিয়া হুলস্থুল লাগিব, তেওঁক আসন দিয়া নাযায়। বাঘ এটাই যদি অত্যন্ত ভক্তিপূৰ্ণ হৈ বোলে মোৰ জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰিলো, মই এতিয়া কৃষ্ণ কথা শুনিম বুলি যদি ইয়াত আহি উপস্থিত হয়, তেওঁক কোনোবাই আদৰিব জানো? আহক আপুনিও কৃষ্ণ কথা শুনক বুলি। কিন্তু যিকোনো পৰ্যায়ৰ এজন মনুষ্য, তেওঁৰ ধনী হব পাৰে, নিৰ্ধনী হব পাৰে, জ্ঞানী হব পাৰে, মূৰ্খ হব পাৰে, কুৎসিত হব পাৰে, সুন্দৰ হব পাৰে, ওখ হব পাৰে, চাপৰ হব পাৰে, যিকোনো এজন ব্যক্তি যদি কৃষ্ণ কথা শুনিম বুলি ইয়াত প্ৰৱেশ কৰে, তেওঁক আদৰি সাদৰি আনি ইয়াত আসন ভূষণ দিয়া হ'ব। তাৰমানে অন্য প্ৰাণীৰ লগত মানুহৰ এইটো পাৰ্থক্য। কিন্তু এই পাৰ্থক্যটো যিজন মনুষ্যই নাজানে, উপলব্ধি নকৰে, তেওঁক সেই ইতৰ প্ৰাণী বিলাকৰ লগত একেই বুলি ধৰা হয়। কাৰণ তেওঁ বুজি পোৱা নাই যে তেওঁ ভগৱানে প্ৰদান কৰা মনুষ্য শৰীৰটোৰ মাহাত্ম্য কিমান, সেইটো তেওঁ উপলব্ধি কৰা নাই। মানুহে ভাবে কি যে অন্যান্য জীৱবিলাকে যেনেকে খাই লৈ লৰা ছোৱালী সতি সন্ততি জন্ম দি পেলাই এদিন মৰি যাব লাগে, আমাৰ বহুত মানুহে তেওঁ এইখিনিয়ে ভাবে যে আমিও জন্ম হৈছো, খাব লাগে, বাছ এই লৰা ছোৱালী জন্ম দিছো, সিহঁতক খুৱাব লাগে, মৃত্যু পৰ্যন্ত আপুনি যদি খামুচি আজৰি উপাৰ্জন কৰি থাকে, আপোনাৰ লৰাই ভাল পাব, বোৱাৰীও ভাল পাব, নাতিও ভাল পাব, চবে ভাল পাব। কিন্তু আপুনি নিষ্কৰ্ম হৈ যিদিনাখন ঘৰত বহি যাব নহয়, সকলোৰে চকুৰ ফুটা দাঁতৰ খাল হৈ যাব। ভগৱানৰ আপোনাক অন্য দিনটো কব মনে মনে যে বুঢ়া আৰু কিমান দিন থাকে, এনে মিছামিছি কাম মৰি গল, আপোনাৰ কাম নোহোৱা হৈ যাব, আপোনাৰ কোনো মূল্য নোহোৱা হৈ যাব। কিয়? যে আপুনি উপাৰ্জনহীন হৈ গল। কিন্তু সেই প্ৰভুসকল, সচেষ্ট লোকসকলে সেইকাৰণে উপাৰ্জন কৰাটো এটা সময়ত পৰিত্যাগ কৰি অৰ্জন কৰিবলৈ আৰম্ভ কৰে, আৰু সেই অৰ্জন হল নাম ধন। নাম পৰম ধন, চিন্তভু মনোভাৱ। নামে একমাত্ৰ পৰম ধন, শ্ৰেষ্ঠ ধন, তাক চিন্তা কৰিবলৈ কৈছে। গোপীসকলৰ মনত কৃষ্ণই শ্ৰেষ্ঠ বুলি তেওঁলোকে দৃঢ় প্ৰতিজ্ঞ হল। কৃষ্ণৰ নামেই জগতৰ সৰ্বশ্ৰেষ্ঠ। কৃষ্ণতকে সুন্দৰ পুৰুষ আৰু জগতত নাই, কৃষ্ণতকে আৰু শ্ৰেষ্ঠ স্বামী কোনো পৃথিৱীত কব নোৱাৰে। এই কথাত গোপীসকল স্থিৰ আৰু স্থিতপ্ৰজ্ঞ হৈ গৈছে। মনুষ্যসকলে মুক্তভাৱে ভগৱানক বুজিব পাৰে, প্ৰভুসকল, পশু পক্ষী বিলাকে নোৱাৰে। কিন্তু নোৱাৰিলেও পশু পক্ষী বিলাকে প্ৰহৰে প্ৰহৰে ডাকি ডাকি, জাগি জাগি আমাৰ নিচিনা মূঢ়মতী মনুষ্যসকলক কৈ থাকে যে আমিতো নোৱাৰিলো, তোমালোকক ভগৱানে শক্তি দিছে, গতিকে তোমালোকে ঈশ্বৰৰ নাম জপ কৰা। ভগৱানৰ চিন্তা। পশু পক্ষী তারা হবে প্রহরে প্রহরে জাগে, নর হুয়া কেনে তই, নর হুয়া কেনে তই, ভুলিও বুঝ কৃষ্ণ বল মন তই, হরি বল মন, মায়াতে মজিয়া মন তই, বিকাইলি জীবন। কৃষ্ণ বল মন তই, হৰি বল মন। গোপীসকলে জানিছিল যে এই শৰীৰটোৰ কোনো মূল্য নাই, মৰি যোৱাৰ পিছত ইয়াক মানুহে কাঠ খৰিৰ লগত সমান কৰি জ্বলাই দিব। তাতকে জীয়াই থাকোতে পৰম ঈশ্বৰ ভগৱান কৃষ্ণক স্বামী বৰণ কৰো আৰু ভগৱান কৃষ্ণৰ লগত বিলীন হৈ যাওঁ। তেওঁকে সৰ্বশ্ৰেষ্ঠ স্বামী হিচাপে মানি
গোপীসকলৰ তন মন ধন সকলো ভগৱান কৃষ্ণক সমৰ্পিত কৰি পেলালে তেওঁলোকে। আৰু যিদিনাখন বস্ত্ৰ হৰণ কৰিছিল, অৰ্থাৎ যমুনাৰ তীৰত গোপীসকলে কাত্যায়নী দেৱীক ব্ৰত কৰিছিল কাৰ্তিক মাহত, এইটো মাহত। প্ৰভুসকল সেইকাৰণে কাৰ্তিক মাহটো পুৰুষোত্তম মাহ বোলে, উত্তম মাহ। কাৰ্তিক মাহটো এইকাৰণে উত্তম মাহ যে কাৰ্তিক মাহত অৰ্থাৎ এই কাতি মাহত ভগৱান ভক্তসকলৰ কাৰণে এনেকুৱা অৱস্থাত থাকে, তেওঁ নিজকে ভগৱানক দি দিয়ে এইটো মাহত। সেইকাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ সজ্জনসকলে কাৰ্তিক মাহতে তীৰ্থসমূহ ভ্ৰমণ কৰে, বিশেষকৈ বৃন্দাবন মথুৰা আদিলৈকে যায়। কাৰণ ভগৱান ভক্তসকলৰ প্ৰতি উদাৰ হৈ থাকে এইটো মাহত। সেইকাৰণে গোপীসকলে কাত্যায়নী দেৱীক ব্ৰত কৰিলে যে হে আই দেৱী কাত্যায়নী, হে মহামায়া, হে জগত মাতা, তুমি আমাক দৈৱকীনন্দন কৃষ্ণ, যশোদানন্দন কৃষ্ণক স্বামী হিচাপে দিয়া, আমি তোমাক প্ৰাৰ্থনা কৰিছো। দেৱী কাত্যায়নী মায়া ভগৱতীয়ে তেওঁতো ভগৱানক দিব নোৱাৰে, তেওঁ ভগৱানক স্তুতি কৰিছে, হে স্বামী, হে কৃষ্ণ গুৰু, তোমাক স্বামী হিচাপে পাবৰ কাৰণে এই ব্ৰজাংগনা গোপীসকলে যুগ যুগ ধৰি সাধনা কৰিছে। আৰু সেই সাধনাৰ অন্তত তুমিয়ে তেওঁলোকক এদিন কৈছিলা যে ব্ৰজত তোমালোকে উপস্থিত হোৱা, জন্ম হোৱা, মই দৈৱকীনন্দন কৃষ্ণ হৈ দাপৰৰ শেষৰ ফালে যাম, আৰু তেতিয়া তোমালোকক মই স্বামী হিচাপে ধৰা দিম। আৰু সেই দিন সমাগত হৈছে, প্ৰভু তুমি কৃপা কৰিব লাগিব। অৰ্থাৎ ত্ৰেতাৰ যুগতে ঋষিসকলে অৰণ্যত যেতিয়া তপস্যা সাধন কৰিছিল, তেতিয়া প্ৰভু ৰাম যেতিয়া অৰণ্যলৈকে গৈছিল, তেতিয়া সমস্ত ঋষিসকলে প্ৰভু ৰামক কৈছিল যে হে প্ৰভু, তোমাকতো পিতৃয়ে বনবাস দিলে, এতেকে তুমি আৰু বনবাসৰ যন্ত্ৰণা ভুগিব নালাগে, তুমি কেৱল বহি থকা ইয়াতে। এগৰাকী ভাৰ্যাই যেনেকে স্বামীৰ সৰ্বতো প্ৰকাৰৰ শুশ্ৰূষা কৰে, এগৰাকী পতিব্ৰতা নাৰীয়ে যেনেকে স্বামীৰ সৰ্বক্ষণতে তেওঁৰ সেৱিকা হিচাপে তেওঁক শুশ্ৰূষা কৰে, এইটো কথা আজিকালিৰ তাৰিখত কিমান প্ৰযোজ্য মই নাজানো, আসকলে জানো। কিন্তু ঋষিসকলে এই বুলি কৈছিল যে পতিব্ৰতা নাৰীসকলে যেনেকে স্বামীক গুৰু মানি, ঈশ্বৰ মানি সৰ্বক্ষণতে স্বামীৰ শুশ্ৰূষাত যি ধৰণে আত্মনিয়োগ কৰে, আমিও তোমাৰ চৰণত সেই ধৰণে আত্মনিয়োগ কৰিব খুজিছো। হে প্ৰভু তুমি কৃপা কৰিবা। প্ৰভু ৰামচন্দ্ৰ কৈছিল যে মই মৰ্যাদা পুৰুষোত্তম ৰাম, মই মৰ্যাদাক নিৰ্বাহন কৰো, মৰ্যাদাক নিৰ্বাহন নকৰাকৈ মই কেতিয়াও নাথাকো। গতিকে এতিয়াতো মই বনবাসলৈ আহিলো, এতেকে ইয়াৰ পিছত মই দাপৰ যুগত কৃষ্ণ অৱতাৰে যেতিয়া আহিম, তেতিয়া মই তোমালোকক স্বামী হিচাপে ধৰা দিম। দেৱী কাত্যায়নী ভগৱতীৰ কথা শুনি ভগৱান কৃষ্ণ তৎক্ষণাৎ যমুনাৰ তীৰলৈকে আহি উপস্থিত হল। আৰু গোপীসকলক দেখিলে যে তেওঁলোকে সম্পূৰ্ণ বিবসন হৈ যমুনাৰ পানীত নামি আকণ্ঠ জলাঞ্জলি দি ভগৱান কৃষ্ণৰ আৰাধনাত একান্ত চিত্তে মগ্ন হৈ থকা দেখি তেওঁলোকৰ চিত্ত কিমান দৃঢ়, তেওঁলোক কিমান কৃষ্ণৰ প্ৰতি দৃঢ় মনা, তাক পৰীক্ষা কৰিবৰ নিমিত্তে ভগৱানে তেওঁলোকৰ বস্ত্ৰসমূহ নি কদম্ব বৃক্ষৰ তলত তুলি মধুৰ মধুৰ তানেৰে মুৰুলি বজাবলৈ আৰম্ভ কৰিলে। কৃষ্ণৰ মুৰুলি তানত সম্বিত ঘূৰি অহা ব্ৰজাংগনা গোপীসকলে কালিন্দীৰ তীৰত, যমুনাৰ নামি ভগৱান কৃষ্ণক স্তুতি কৰিলে যে হে কৃষ্ণ, তোমাক স্বামী হিচাপে লাগে আৰু তুমি আমাক স্বামী হিচাপে ধৰা দিয়া, কিন্তু আমাৰ বস্ত্ৰসমূহ নি যে তুমি বৃক্ষৰ ডালত থলা, আমি এতিয়া কেনেকে পাৰলৈ উঠি যাম, আমাক বস্ত্ৰসমূহ প্ৰদান কৰা। ভগৱান কৃষ্ণ কৈছিল মোকতো তোমালোকক স্বামী হিচাপে লাগে। স্বামী আৰু স্ত্ৰীৰ মাজত বস্ত্ৰ ক'ৰ পৰা আহিল? তেতিয়া গোপীসকলে কৈছে নহয়, আমাক লজ্জাৰ আৱৰণটো পূৰ্ণ কৰিবৰ কাৰণে বস্ত্ৰখিনি আমাক ঘূৰাই আনিবলৈ। ভগৱানে হয় নেকি? তৎক্ষণাৎ বস্ত্ৰখিনি গোপীসকলক পাৰত থৈ তাৰ পৰা তেওঁ মেলানি মাগিছে। বোলে তুমি ক'ত যোৱা কৃষ্ণ? বোলে মই যাওঁ মোৰ জাগালৈকে।
কিন্তু তুমিতো আমাক স্বামী হিচাপে ধৰা দিবলৈ আহিছিলা বোলে আহিছিলো, কিন্তু তোমালোকে এতিয়াও মোক স্বামী হিচাপে পাবৰ কাৰণে যোগ্য পাত্ৰ হৈ উঠা নাই, এতিয়াও সময় লাগিব। কেতিয়া সময় হব বোলে? সিদিনাখন সময় হব যিদিনাখন তোমালোকে মোৰ বংশীৰ ধ্বনি শুনি মোৰ ওচৰলৈকে আহিবা। তোমালোকক আমন্ত্ৰণ কৰিবৰ কাৰণে মই তোমালোকক বংশীৰ ধ্বনি কৰিম। গতিকে বংশীৰ ধ্বনি তোমালোকে শুনিবা আৰু আহিবা। ইয়াত লিখিছে, অ শৰৎ কালৰ ৰাত্ৰি অতি বিতুপন, ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলা মন। ৰাসক্ৰিয়া কিহৰ কাৰণে ৰাসক্ৰিয়া কৰিছে? ৰসত আকাৰ প্ৰদান কৰিবলৈ ভগৱানৰ মন গল। কাৰণ ৰস যিহেতু নিৰাকাৰ, ৰসৰ কোনো আকাৰ নাই। এই যিটো ৰস, সেই ৰসক আকাৰ দিবৰ কাৰণে তেওঁ ভগৱান কৃষ্ণই গোপীসকলক মধুৰ বংশীৰ ধ্বনিৰে আমন্ত্ৰণ কৰিলে। আৰু সেই মুৰলীৰ ধ্বনি ব্ৰজাংগনা কেৱল গোপীসকলে শ্ৰৱণ কৰিছিলে। ইয়াৰ ব্যতিৰেকে অন্য কোনো ব্যক্তিয়ে সেই মধুৰ মুৰলীৰ ধ্বনি শ্ৰৱণ কৰা নাছিলে। যেই মুৰলী ধ্বনি শুনিলে দিলেকে লৰ গোপী ধ্বনি নিৰীক্ষণে, ইয়াৰ আগত পদ গাই গৈছে। তেওঁলোকে ড্ৰেছ পাতি সাজ সজ্জা কি কৰিছে কোনো হিচাপ নাই। ইমানেই কৃষ্ণৰ প্ৰতি ব্যাকুল হৈ আছিল তেওঁলোকে ডিঙিৰ গলপাতা ভৰিত পাৱেল হিচাপে পিন্ধিছে, হাতৰ বলয়া কাণত পিন্ধিছে। কি কৰিছে নিজেই নাজানে। মানে চকুত লোৱা কাজৰ উঠত সানিছে। যিটি মানে যেনে তেনে সোনকালে যাব লাগে কৃষ্ণৰ ওচৰলৈ, কোনে আগতে গৈ পায়। আৰু ইজনীয়ে আনজনীক লুকাই লুকাই অৰণ্যৰ মাজে মাজে কৈছে যে ইজনীয়ে যাতে গম নাপায় মই যে আহি আছো। কোনে কাক নেদেখাকে কোনে আগতে গৈ কৃষ্ণক পাব পাৰে তাৰে প্ৰতিযোগিতাত তেওঁলোকে দৌৰ মাৰিছে। আৰু যিসকল গোপীক ঘৰৰ পৰা ওলাই যোৱা তেওঁলোকৰ পতিসকলে, পুত্ৰসকলে, দেৱসকলে দেখিছে, তেওঁলোকক ইফালে বাধা দিছে, সিফালে গুচি গৈছে। উদাহৰণ কি দিছে, যেনে প্ৰচণ্ড খৰস্ৰোতা নদী এটাত যদি কোনোবাই বান্ধ বান্ধিবলৈ যায়, ইফালে বান্ধিলে সিফালে বান্ধ ভাঙি ওলাই যায়, সিফালে বান্ধিলে ইফালে বান্ধ ভাঙি যেনেকে ওলাই যায়, গোপীসকলকো ৰক্ষা কৰিব পৰা নাই। তেওঁলোকে কেৱল কৃষ্ণ ধ্বনি কৰি আকৃষ্ট হৈ দৌৰিছিল। জোৰ জবস্তি বলপূৰ্বক কিছুসকল গোপীক তেওঁলোকৰ স্বামী দেৱৰে ঘৰৰ ভিতৰত বন্দী কৰি বাহিৰৰ পৰা দুৱাৰৰ দান মাৰি দি থৈ দিলে। আৰু সেইসকল গোপীৰ কি হল জানে? মোৰ লগৰ গোপী বিলাকে গৈ কৃষ্ণক পালে, মইহে দুৰ্ভগীয়া, মই ঘৰৰ পৰা ওলাব নোৱাৰিলো, হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ বুলি ঘৰৰ ভিতৰতে প্ৰাণ ত্যাগ কৰিলে। কৃষ্ণ কৃষ্ণ বুলি প্ৰাণ ত্যাগ কৰা গোপীসকলে দৌৰি দৌৰি যোৱা গোপীসকলতকে আগতেই কৃষ্ণত বিলীন হৈ গল। ভগৱানে তেওঁলোকক হৃদয়ত সমাহিত কৰি ললে। এইটোক কয় সাজুৰ্য মুক্তি বুলি, শাস্ত্ৰীয় মুক্তি বুলি। পঞ্চ প্ৰকাৰৰ ৰুচি তাত আছে, অৰ্থাৎ 5 প্ৰকাৰৰ যি মুক্তি নিৰ্বাণ, সেই মুক্তি গোপীসকল, সেই সকল গোপীক ভগৱানে নিৰ্বাণ মুক্তি প্ৰদান কৰিলে। তাৰমানে তেওঁ আৰু কৃষ্ণৰ মাজত কোনো পাৰ্থক্য নোহোৱা হৈ গল, তেওঁই কৃষ্ণ হৈ গল। অৰ্থাৎ ভকত আৰু ভগৱান এনেধৰণে বিলীন হৈ গল যে তেওঁলোক দুজনকে আৰু এতিয়া কোনেও পৃথক কৰিব নোৱাৰে, অভিন্ন হৈ গল, অভেদ হৈ গল। বাপসকল ইমান গভীৰ তাৎপৰ্য ৰাস, কিন্তু আজিকালি মানুহে এই ৰাসলীলাক খুব তুলনা, অত্যন্ত নিম্ন ৰুচি সম্পন্ন কিছু বিনোদন ধৰ্মী নাটকলৈ ৰূপান্তৰ কৰিছে, তাৰ বাহিৰে একো নাই। ৰাস বুলি কলে কেইজনমান মূৰ্তি সজাই থৈ দিছে, ইলেক্ট্ৰনিক ব্যৱস্থাৰ দ্বাৰা কিবা কিবি কাৰুকাৰ্য কৰাইছে, তাৰ প্ৰতি মানুহৰ কোনো আস্থা নাই।
চেৰকি ঘূৰিছে, থিয়েটাৰ চলিছে, মীনা বজাৰ চলিছে, কৰবাৰ উত্তৰ ভাৰতৰ পৰা নৃত্যশিল্পী আহি ডেন্স কৰিছে, কিবা কৰিছে, মানুহ মজগুল হৈ আছে, বিভিন্ন সুস্বাদু খাদ্য কিনি কিনি খাইছে, ইয়াকে মানুহে ৰাস বুলি কৈছে। এইবিলাক মেলালৈ ৰূপান্তৰ হৈছে, তাত কোনো ভক্তি কিঞ্চিত মানুহ তাত কোনো ভাৱনাই নাই, তেনেকুৱা বস্তু নহয়। গতিকে গোপীসকল আহিছে, আহি ভগৱান কৃষ্ণৰ লগত তেওঁলোকে সন্মুখত থিয় হৈছে। ভগৱান কৃষ্ণই তেওঁলোকৰ লগত ৰাসক্ৰীড়া কৰিছে। কিন্তু সমস্যা হল এইটোৱেই যে সেই ৰাসক্ৰীড়া কৰা ভগৱান কৃষ্ণ গোপীসকলৰ মনত অহংকাৰ ভাৱনাৰ পুনঃ সৃষ্টি হ'ল যে আমি যিমান কৃষ্ণক ভাল পাওঁ, আমাতকে কৃষ্ণ আমাৰ প্ৰতি বেছি আকৃষ্ট। কিয়নো যে আমিতো নাচি আছো, হাত চাপৰি বজাই আছো, আমাতকে বেছিকে কৃষ্ণই নাচিছে, আমাৰ প্ৰতি কৃষ্ণৰ বেছি দুৰ্বলতা আছে। এনেকুৱা ধৰণৰ ভাৱনা জাগৃত হোৱাৰ লগে লগে ভগৱান কৃষ্ণ তৎক্ষণাৎ তাৰ পৰা অন্তৰ্ধান হৈ গল। যে অন্তৰ্ধান হৈ গল, গোপীসকলে দেখিলে যে তেওঁলোকৰ লগত এইমাত্ৰ সুন্দৰকৈ নৃত্য কৰি থকা ভগৱান কৃষ্ণ এতিয়া আৰু না। বাপসকল বৃন্দাবনৰ যি বৃন্দাবনে তুলসী, বৃন্দাবনে তুলসী প্ৰভুসকল, তুলসী ভগৱানৰ আটাইতকৈ প্ৰিয়। সেইকাৰণে ভগৱন্ত পুৰুষলৈকে আগবঢ়োৱা দ্ৰব্য বস্তুত যি আগবঢ়ায়, প্ৰসাদ আগবঢ়ায়, ভোগ আগবঢ়ায়, ফল আগবঢ়ায়, ফল আগবঢ়ায়, যি আগবঢ়ায় দিয়ে ভোগ, সেই ভোগত যদি তুলসী পত্ৰ প্ৰদান নকৰে ভগৱানে সেই ভোগ গ্ৰহণেই নকৰে। সেইকাৰণে বিনা তুলসী পত্ৰ ভগৱানক কোনো ভোগ চলোৱা নাযায়, কোনো ভোগ দিয়া নাযায়। বৃন্দা ইমান ভগৱানৰ প্ৰিয়। গতিকে তুলসীৰ দ্বাৰা আবৃত এখন অৰণ্য, সেই বনত গোপীসকলৰ লগত ৰাসক্ৰীড়া কৰিবৰ কাৰণে ভগৱান কৃষ্ণই সিদ্ধান্ত ললে। আৰু তাত কেৱল কৃষ্ণ ব্যতিৰেকে কোনো অন্য পুৰুষৰ প্ৰৱেশ তাত নিষিদ্ধ কৰা হল, কোনো যাব নোৱাৰে। কিন্তু কৃষ্ণ পুৰুষৰ শ্ৰেষ্ঠ ভাতৃ বলৰামৰ মনলৈ এটা ভাৱনা আহিল যে গোপীসকলৰ লগত কৃষ্ণই যি ধৰণৰ বিতোপন লীলা, দিব্য লীলা, ৰাস সম্পাদিত কৰিছে, এই ৰাসলীলাত ময়ো প্ৰৱেশ কৰিম। এই বুলি বলৰামে সাক্ষাৎ কৃষ্ণৰ ৰূপ ধাৰণ কৰি পেলালে, শ্যাম বৰণীয়া। কাৰণ বলৰামটো গৌৰ বৰ্ণ, কৃষ্ণ শ্যাম বৰ্ণ। আপোনালোকে আজিও বৃন্দাবনলৈ যিসকলে গৈছে তেওঁলোকে দেখিছে যে নিধি বনত অৰ্থাৎ বৃন্দাবনত মাটি খান্দোতে তাতে দুজনা মূৰ্তি প্ৰকট হৈছিলে। এজনা এনেকুৱা বেকাকে আছে, মানে সেইকাৰণে তেওঁ বাংকে বিহাৰী বুলি কয়। মানে এনেকে মহাপুৰুষে লিখিছে ত্ৰিভংগ ললিত হাস। ত্ৰিভংগ ভগৱানৰ শৰীৰটো তিনিটা মানে খণ্ডত ভাঙা থাকে। ভৰিখনৰ এটা এনেকে ভাঁজ দি থাকে, আৰু ঠিক কঁকালখনত এটা ভাঁজ দি থাকে, আৰু এইখিনিৰ পৰা এটা ভাঁজ দি থাকে। সেইকাৰণে ত্ৰিভংগ, তিনিটা স্থানত ভংগ আছে। ত্ৰিভংগ ললিত হাস। বেকাকে আছে কাৰণে তাৰ বাঁকে বিহাৰী বোলে। আৰু একদম একেই দেখিবলৈ সাক্ষাৎ কৃষ্ণ, একদম কোন চিধা হৈ থকা মূৰ্তি এজনা পালে। সেইজনা কোন? সেইজনা সাক্ষাৎ বলৰাম। তাৰমানে বলৰামে ভগৱানৰ মূৰ্তি ধাৰণ কৰি পেলাই, ভগৱানৰ স্বৰূপ ধাৰণ কৰি পেলাই বৃন্দাবনত প্ৰৱেশ কৰিলে। যেই বৃন্দাবনত প্ৰৱেশ কৰিলে, ৰাসলীলাৰ মাজত প্ৰৱেশ কৰিলে, তেতিয়া বলৰাম গৈ পেলাই দেখিলে যে যত গোপী তত কৃষ্ণ। মণ্ডল কৃত নৰ্তনম, এটা মণ্ডল আকৃতিৰে তেওঁলোকে নৃত্য কৰিছে গোপীসকলক লৈ। আৰু দুহু গোপিকাৰ মাজে এক কৃষ্ণ। মানে দেখা যায় এনেকুৱা, কৃষ্ণ প্ৰত্যেকগৰাকী গোপীকে ধৰিছে, আৰু প্ৰত্যেক গোপীয়ে কৃষ্ণক ধৰিছে। সবে বোলে মুকেশে আলিংগি আছে হৰি,
প্ৰত্যেক গোপীয়ে ভাবিছে যে মোকে আলিংগন কৰিছে ভগৱান। তেনেকুৱা এটা সূত্ৰৰ দ্বাৰা মণ্ডল কীৰ্তনক এটা মণ্ডল আকাৰ সাজি পেলাই ভগৱান কৃষ্ণই কৃষ্ণ গোপী কৃষ্ণ গোপী কৃষ্ণ গোপী এনেকে হৈ তেওঁলোকে নৃত্য কৰিছে। এতিয়া বলৰাম সোমাই ক'ত? তেওঁতো প্ৰৱেশৰ জাগা নাই, কাৰণ তেওঁৰ কাৰণে গোপী নাই। হেন সময়তে কৈলাশপতি ভগৱান শিৱই কৈলাশৰ পৰাই দিব্য দৃষ্টিৰে দেখিলে যে ভগৱান শ্ৰীকৃষ্ণ পূৰ্ণ ব্ৰহ্ম, তেওঁৰনো কি কামনা বাসনা আছে? পূৰ্ণ কাম, যিজনৰ কামনাই স্পৰ্শ কৰিব নোৱাৰে, বাসনাই যাৰ কাষলৈ যাব নোৱাৰে, সেই কৃষ্ণনো কি কামনা বাসনাৰে ৰাসলীলা কৰিব, কি কামনাৰ দ্বাৰা গোপীসকলক তৃপ্ত কৰাব? এই দৃশ্য চাবৰ কাৰণে তেওঁ হাবিয়া হল আৰু তেওঁ আহি পেলাই তৎক্ষণাৎ ৰাসলীলাত প্ৰৱেশ কৰিলে। কিন্তু প্ৰৱেশ কৰি দেখিলে যে ৰাসলীলাতটো সোমোৱাত বাধা আছে, বেলেগ কোনো পুৰুষ প্ৰৱেশ কৰিব নোৱাৰে। সেইকাৰণে তেওঁ কি কৰিলে, যমুনাত স্নান কৰি ভগৱানক চিন্তা কৰি শিৱৰ যিটো আচল স্বৰূপ সেইটো ঢাকি লৈ এগৰাকী দীপলি সুন্দৰী গোপিকাৰ ৰূপ তেওঁ ধাৰণ কৰিলে। গোপী হৈ তেওঁ ৰাসলীলাত প্ৰৱেশ কৰিলে। সেইকাৰণে যিখিনি স্থানত বৃন্দাবনত মানে কৈলাশপতি শিৱই গোপীৰ ৰূপ ধাৰণ কৰিছিলে, সেই জাগাখিনি গোপেশ্বৰ মহাদেৱ বুলি আজিও প্ৰসিদ্ধ। মানে গোপীৰ ৰূপ ধাৰণ কৰা শিৱ গোপেশ্বৰ মহাদেৱ, আজিও মানুহে গৈ তাত সেৱা কৰে। যেতিয়া শিৱই গোপী ৰূপত প্ৰৱেশ কৰিছে, ইফালে বলৰামে কৃষ্ণ ৰূপ লৈ প্ৰৱেশ কৰিছে, দুজনে অন্তঃকৰণে কথা পাতিছে যে তুমি যিহেতু কৃষ্ণ হৈ আহিলা, ময়ো যিহেতু গোপী হৈ আহিলো, আমি দুজনে এযোৰ হৈ পেলাই ৰাসলীলাত এতিয়া আমি প্ৰৱেশ কৰিম। দুটাৰে অংক মিলি গল। সেইকাৰণে শিৱই গোপী ৰূপ ধাৰণ কৰিলে আৰু সাক্ষাৎ অনন্ত শ্ৰী বলৰাম দাউজীয়ে কৃষ্ণ ৰূপ ধাৰণ কৰিলে আৰু দুজনে গৈ ৰাসলীলাত প্ৰৱেশ কৰিছে। ৰবিশয়ন্তী ৰাস মধ্যে ৰাসলীলাত প্ৰৱেশ কৰিলে আৰু তেওঁলোকে পৰম ৰাসলীলা নয়ন ধৰি তেওঁলোকে দৰ্শন কৰিছে। প্ৰভুকৰ বৃন্দাবনত আজিও কথিত আছে যে আজিও প্ৰত্যেক দিনেই বৃন্দাবনত ৰাস হয়। আজিও যি নিধিবনত যি মন্দিৰ আছে তাত শৃংগাৰসমূহ আজিও ৰাখি থৈ দিয়ে, সুন্দৰকে বিচনা পাৰি থৈ দিয়ে, খাদ্য বস্তু কৰ্পূৰ তামোল আদি ৰাখি থৈ দিয়ে আৰু ধুনীয়াকে তলা মাৰি থৈ গুচি আহে। ৰাতিপুৱা তলা খুলিলে দেখিব যে বিচনা সৎমুঠ হৈ আছে, খাদ্য বস্তু খাই থৈ দিছে, তামোল আদি খাই থৈ দিছে। আজিও 7 বজাৰ পিছত নিধিবনত কোনো ব্যক্তিক প্ৰৱেশ কৰাৰ অনুমতি নাই, কাৰণ যদি নিশা কোনোবাই নিধিবনত যাপন কৰিছে, তেওঁ আৰু দ্বিতীয় দিন সূৰ্য উঠা নেদেখে, তেওঁ ইহলীলা তাতে সম্পন্ন কৰিব। পূৰ্ণ ব্ৰহ্ম ভগৱান কৃষ্ণ সাক্ষাৎ কৰাৰ পিছত পৃথিৱীত তেওঁ আৰু জীয়াই থকাৰ কোনো ধৰণৰ কথা তেওঁ নাভাবে, তেওঁ থাকিবই নোৱাৰে। সেইকাৰণে প্ৰভুসকল গোপীসকলৰ মাজৰ পৰা ভগৱান কৃষ্ণ অন্তৰ্ধান হৈ গল। গোপীসকলে কি কৰিলে, গোপীসকলে কান্দিব ধৰিলে। গছ বিৰিখ তৰু তৃণ লতা সকলোকে কি কৰিব ধৰিলে, সুধিব ধৰিলে কৃষ্ণৰ বাৰ্তা। আৰু তেওঁলোকে সদুশেষত এটা উত্তম কৰ্ম সাধন কৰিলে। আৰু সেই উত্তম কৰ্মভাগ কি, যে তেওঁলোকে কৃষ্ণৰ লীলাসমূহ নিজে নিজে অভিনয় কৰিবলৈ আৰম্ভ কৰিলে। কেনেকে বসুমতীয়ে ব্ৰহ্মাক প্ৰাৰ্থনা কৰিলে, সেই প্ৰাৰ্থনা ব্ৰহ্মাই কেনেকে স্বীকাৰ কৰিলে, তাৰপিছত ভগৱান দৈৱকী নন্দন কৃষ্ণ হৈ কেনেকে জাগতিক জগতলৈ আহিলে, তাৰপিছত সেই সমস্ত লীলা কৰি কৰি ৰাসলীলা পালে, ৰাসলীলা সম্পাদন কৰিলে, সকলো সম্পাদন কৰিলে লীলাসমূহ। গোপীসকলে কৰা এই লীলাসমূহ দেখি ভগৱান আকৌ থাকিব নোৱাৰিলে। ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে দ্বিতীয়বাৰৰ কাৰণে পুনঃ ৰাসলীলা সম্পাদন কৰিবৰ কাৰণে ভগৱান তেওঁলোকৰ ওচৰত আহিল। আৰু তেওঁলোকৰ লগত ৰাসলীলা প্ৰৱেশ কৰাৰ লগে লগে গোপীসকল আনন্দিত হৈ গল
আৰু আনন্দিত গোপীসকলে মনত ৰাখিব প্ৰভুসকল, বিহলা গোপীসকল, আনন্দিত গোপীসকল, তেওঁলোকে কৃষ্ণৰ লগত আনন্দত মতলীয়া হৈ যোৱা গোপীসকলে এটা খুব কৌশলগতভাৱে ভগৱানক কেইটামান প্ৰশ্ন কৰিছে, আৰু সেই প্ৰশ্নৰ পৰা আজি অনুষ্ঠানটো আৰম্ভ হৈছে। এই প্ৰশ্নলৈকে আহিবৰ কাৰণে মই ইমানখিনি কথা উপস্থাপন কৰি আহিছো। আৰু প্ৰশ্নসমূহ কি কৈছে যে এহি বুলি চলবাদ কৰি সোধে কথা, গুচুক সংশয় কৃষ্ণ কৈও ইটো কথা। হে কৃষ্ণ, আমাৰ সংশয়, মনত সন্দেহ সৃষ্টি হৈছে, এই সন্দেহটো তুমি ভঞ্জন কৰিব লাগে। প্ৰভুসকল, এই প্ৰশ্নৰ উত্তৰ দিশতে সমস্ত ৰাস সন্নিৱিষ্ট হৈ আছে। কি বুলি কৈছে? হীৰা মৰা কতু কতু মনুষ্যৰ দেখি ব্যৱহাৰ, উপকাৰী জনকে কৰে উপকাৰ। প্ৰথম প্ৰশ্ন যে হে প্ৰভু, আমি কিছুমান মানুহৰ ক্ষেত্ৰত কিছুমান চৰিত্ৰ দেখো যে তেওঁলোকে কেৱল উপকাৰী জনকহে উপকাৰ সাধন কৰে। মোক যদি কোনোবাই উপকাৰ কৰিছে মই তেওঁক উপকাৰ কৰিম, মোক যদি উপকাৰ কৰা নাই মই নকৰো। এইটো এটা মানুহৰ চৰিত্ৰ, স্বভাৱ। হেৰা কতো সাধু নৰে উপকাৰ কোনো চাৱে, কৰে উপকাৰ সমস্তকে সমভাৱে। আৰু কিছু সংখ্যকে তেওঁ কোনোবাই উপকাৰ কৰিছে নকৰিছে এইবিলাক গুৰুত্ব নিদিয়ে, মুঠতে যাক যেনেকে পাৰে সকলোকে একমূৰৰ পৰা উপকাৰ সাধন কৰি যায়। আপুনি যদি মোক উপকাৰ কৰাও নাই একো নহয়, কিন্তু মই যদি সুযোগ পাইছো আপোনাৰ মই উপকাৰ সাধন কৰিম। কিছুমান মানুহে এই ধৰণে চলে। এই প্ৰশ্ন বেলেগৰ নহয় দেই, শ্ৰেষ্ঠ ভক্ত গোপীসকলৰ প্ৰশ্ন। তাকো সুধিছে কাক? জগতৰ ঈশ্বৰ ভগৱান কৃষ্ণ। প্ৰভুসকল মনত ৰাখিব, প্ৰশ্নতে তেওঁৰ বিদ্যাটো প্ৰকাশ পায়। আপোনাক যেতিয়া কোনোবাই প্ৰশ্ন কৰিব, সেই প্ৰশ্নটোতে সেই ব্যক্তিজন কিমান বিদ্যাত পুৰুষ সেই তেওঁ প্ৰকাশিত হৈ যায়, তেওঁৰ চৰিত্ৰটো ওলাই যায়, প্ৰশ্নই নিৰ্ণয় কৰি দিয়ে। গতিকে গোপীসকলে কৰা এই বিখ্যাত প্ৰশ্নকেইটা ৰাসলীলাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু গোপীসকল যে অত্যন্ত চতুৰ, বুদ্ধিমান, পৰম জ্ঞানী আছিল, এই প্ৰশ্নসমূহে প্ৰতিনিধিত্ব কৰিছে। যদিও কোৱা হয় যে অনাচাৰী গোপীসকল, বেবিচাৰী গোপীসকল, দুষ্টা গোপীসকল, এইবুলি কৈছে। যাৰ ধৰ্ম মানে পৰকীয়া প্ৰেম, অৰ্থাৎ নিজৰ পুৰুষ থকাৰ পিছতো অন্য পুৰুষৰ প্ৰতি আকৃষ্ট হোৱাৰ যিটো ৰোগ, সেইটো জাৰ বুদ্ধি বুলি কৈছে। জাৰ বুদ্ধি, গোপীসকলৰ এই জাৰ বুদ্ধি আছিল বুলি সমাজে কৈছে। নিজৰ নিজৰ স্বামী থকাৰ পিছতো কৃষ্ণৰ নিচিনা পুৰুষৰ লগত গৈ বৃন্দাবনত তেওঁলোকে ৰাসলীলাৰে তৃপ্ত হৈছে। এই প্ৰশ্ন গোপীসকলে ভগৱানক কৰিছে, নকৰা নহয়। আৰু ভগৱানেও এই কথা গোপীসকলক আগতে কৈছে যে শুনা, তোমালোকক কিন্তু সমাজে নিন্দা কৰিব, মোৰ লগত আহিছে এই ৰাতিখন। প্ৰশ্ন কৰিছে, এইবিলাক বেলেগ কথা। প্ৰথম প্ৰশ্ন কৰিছে যে কিছুমান মানুহে উপকাৰী জনকহে উপকাৰ কৰে, এক। দ্বিতীয়তে কৈছে কি যে কিছুমান সাধু নৰ আছে, তেওঁ উপকাৰ কৰাটো নাচায়, কেৱল সকলোকে যিমান পাৰে উপকাৰ কৰি যায়। তাৰপিছত কৈছে হীৰা উপকাৰী উদাসীন দুইটো নেদে মতি,
হিত কোন জনতাক কহি সম্প্ৰতি। আৰু এচাম উদাসীন লোক আছে, তেওঁলোকক কোনোবাই উপকাৰ কৰিলে তেওঁ উপকাৰ নকৰে, আৰু তেওঁ অপকাৰ কৰিলে তেওঁ উভতি অপকাৰ নকৰে। বুজিছেনে কথাটো? মোক যদি কোনো আপুনি উপকাৰ কৰিছে, ধন্যবাদ, বাছ, একো নাই। তাৰ বিনিময়ত যে মই আপোনাক উপকাৰ কৰিব লাগিব এনেকুৱা কোনো কথা নাই। আৰু কৰিছে ভাল কথা, ভাল, ধন্যবাদ। মোক আহি নিন্দা কৰিলে, গালি পাৰিলে, অপকাৰ কৰিলে, ধন্যবাদ, সেও ধন্যবাদ, ঠিক আছে। আপুনি মোক নিন্দা কৰিছে, ভাল কথা, মোৰ একো কবলগীয়া নাই। আপুনি মোক অপকাৰ কৰিছে, ঠিক আছে। এনেকুৱা উদাসীন ব্যক্তি যিসকল কোন প্ৰশ্ন কৰিছে। হেৰা এই বুলি সোধে কথা মাধৱক চাই, দিলন্তয় উত্তৰ কৃষ্ণ বুজি অভিপ্ৰায়। এই মুখ্য তিনিটা প্ৰশ্ন কৰিছে। কি কৈছে? যে এনেকুৱা এচাম ব্যক্তি আছে যিসকলে উপকাৰীকে উপকাৰ কৰে, তেওঁলোক কোন? এনেকুৱা এচাম সজ্জন আছে যিবিলাকে উপকাৰ অপকাৰ নাচায়, সকলোকে উপকাৰ কৰে, এইসকল কোন? আৰু এনেকুৱা এচাম ব্যক্তি আছে উপকাৰে কৰক লাগে অপকাৰে কৰক, তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, এইসকল কোন? গোপীসকলৰ এনে প্ৰশ্ন। এই প্ৰশ্নত ভগৱান কৃষ্ণই কি বুলি লিখিছে? শব্দ খুব মহাপুৰুষৰ বাক্য, মানে শব্দ, এনেকুৱা শব্দ জোৰদাৰ। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰোঁতে এনেকুৱা ধৰণৰ ৰিচ ৱৰ্ড, এনেকুৱা ধৰণৰ মানে সম্ভ্ৰান্ত শব্দৰ তেওঁ প্ৰয়োগ কৰিছিল, যিটো ভাবিলে আচৰিত লাগে। কি বুলি লিখিছে? এহি বুলি সোধে কথা মাধৱক চাই, দিলন্ত উত্তৰ কৃষ্ণে বুজি অভিপ্ৰায়। তেওঁলোকৰ অভিপ্ৰায়, গোপীসকলেনো কি বিচাৰিছে? প্ৰভুসকল, পৃথিৱীত বিদ্যানী লোক সেইসকল, চতুৰ লোক সেইসকল, যিসকলে প্ৰশ্ন কৰোঁতাই মনত কি বিচাৰি প্ৰশ্নটো কৰিছে তাৰ যথোচিত তেওঁৰ মনোবৃত্তিক অধ্যয়ন কৰি তেওঁ সন্তুষ্টি হব পৰাকে তেওঁ উত্তৰ দিব পৰাজনে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বিদ্যানী লোক। যিসকলৰ অন্তৰ্দৃষ্টি অধ্যয়ন কৰিব পৰাৰ সামৰ্থ্য থাকে, যিসকলৰ সাইকোলজিকেল সায়েন্স মনোবিজ্ঞানৰ ওপৰত যাৰ যিসকলৰ দখল থাকে, তেনেকুৱা বিদ্যুৎ আৰু গুৰুস্থানীয় ব্যক্তিসকলে, শিষ্যসকলে বা অনুগামীসকলে তেওঁলোকক কেনেধৰণৰ কথা সুধিবলৈ আহিছে, সেই প্ৰশ্নটো শুনাৰ লগে লগে গোটেই মনটো তেওঁ পঢ়ি পেলাই এক মুহূৰ্তত, আৰু তেওঁ কেনেধৰণৰ উত্তৰ দিলে তেওঁ সন্তুষ্টি হব, সেইধৰণে উত্তৰ দিব পাৰে। প্ৰভুসকল, ইয়াৰ আটাইতকৈ শ্ৰেষ্ঠ আসনখনে হল ভাগৱতৰ এই আসন। সেইকাৰণে সকলো ব্যক্তিয়ে এই আসনখনত বহাৰ অধিকাৰ সকলোকে নাই, কৃষ্ণ সন্মুখী হোৱাৰ অধিকাৰ খুব কম আছে। আজিকালি দেখা গৈছে যে মন গৈছে কাৰোবাক ভাগৱতৰ আসনত বহাই দিছে, মন গৈছে নিজস্ব এটা ইউটিউব চেনেল খুলি লৈছে, ভাগৱতৰ যি ইচ্ছা তাকে তেওঁ বিদাৰি গৈছে, তাকে তেওঁ ব্যাখ্যান কৰি গৈছে, আৰু মানুহক এক এক প্ৰশ্নৰ সমাধান প্ৰদান কৰিছে। যি তেওঁৰ মতে তেওঁ কৈ গৈছে, সেয়া লাগিলে শাস্ত্ৰ সন্মত হওকে বা নহওকে, সেয়া লাগিলে যুক্তি সন্মত হওকে বা নহওকে। শাস্ত্ৰত সেইকাৰণে কৈছে যে সেই ধৰ্ম, সেই যুক্তিহীন বিচাৰেণ ধৰ্ম হানি প্ৰজায়তে। কি বুলি কৈছে? যুক্তিহীন বিচাৰেণ, যুক্তিহীন বিচাৰৰ দ্বাৰা যি ধৰ্ম সমাজত প্ৰৱৰ্তি যায় তাৰ দ্বাৰা সমাজত অপকাৰ হয়। যুক্তিহীন বিচাৰেণ ধৰ্ম হানি প্ৰজায়তে, সেই ধৰ্মৰ প্ৰজাৰ হানি কৰিব, উপকাৰ একো নহয়। গতিকে গোপীসকলৰ মনোবৃত্তিক ভগৱান কৃষ্ণই, অন্তৰ্যামী কৃষ্ণই অধ্যয়ন কৰি ললে, আৰু তেওঁলোকৰ অভিপ্ৰায় অনুযায়ী তেওঁলোকৰ মনোবৃত্তিক সন্তুষ্টিৰ ভাৱধাৰা প্লাবিত কৰিবৰ কাৰণে ভগৱান কৃষ্ণই তেওঁলোকক অত্যন্ত বুদ্ধিসম্পন্ন ভাৱে উত্তৰ প্ৰদান কৰিছে। কি উত্তৰ দিছে?
হীরা শুনা সখী সবাৱে বচনয়া যিটো উপকাৰীকে কৰে উপকাৰ হেৰা সুহৃদম হিকে তাৰ নাহি একো ধৰ্ম আপোনাৰ অৰ্থে মাত্ৰ কৰে কিটো কৰ্ম। হে গোপীসকল, তোমালোকে মোক সুধিছা যে কিছু মনুষ্যই কত মনুষ্যই ভজে ভজন দান কীৰ্তনত লিখিছে, কত মনুষ্যই ভজে ভজন তাক নভজে কোনে অয়ুপ্ৰকাশী, অৰ্থাৎ কত মনুষ্য ভজে ভজন তাক। যিসকলে কেৱল উপকাৰ কৰোতা সকলকহে উপকাৰ কৰে, এওঁলোকৰ কোনো ধৰ্ম নাই, এওঁলোক স্বাৰ্থপৰ, এওঁলোকে কেৱল নিজৰ অৰ্থেহে ইটোকে সংস্কৃতত স্ব অৰ্থ পৰ, স্ব অৰ্থ নিজৰ কাৰণে পৰ অধিক, সেইকাৰণে ইয়াক স্বাৰ্থপৰ বুলিছে একেষাৰে স্বাৰ্থপৰ। এনে স্বাৰ্থপৰ লোকসকলৰ কোনো ধৰ্ম কৰ্ম নাই, এওঁলোকক কোনোবাই যদি উপকাৰ কৰিছে তাক উপকাৰ কৰিব, দান নকৰে নহয়, বাছ এইসকল স্বাৰ্থপৰ লোক। এওঁলোকে কেৱল নিজৰ কাৰণে জগত খাব, পৃথিৱী ভালি যাওক উঠি যাওক কোন কথা, তেওঁলোকে কেৱল নিজকে জানে, নিজকে বুজে, বাছ ইমানখিনি। ৰাম উপকাৰ নচাই যিটো কৰে উপকাৰ, শিষে সাধু জন মহাধৰ্ম সি যে তাৰ। আৰু যিজনে কোনো উপকাৰ নোচোৱাকে সকলো জীৱৰ প্ৰতি কল্যাণকাৰী দৃষ্টি প্ৰদান কৰিব পাৰে, উপকাৰ সাধন কৰিব পাৰে, তেওঁলোকে প্ৰকৃতাৰ্থত সজ্জন লোক, ধাৰ্মিক লোক। যিজন ব্যক্তিয়ে উপকাৰ অপকাৰ নাচাই পেলাই সকলোকে যিমান পাৰে নিজৰ সামৰ্থ্য অনুযায়ী যদি উপকাৰ সাধন কৰিছে, তেনে সেইসকল জগতৰ সৰ্বশ্ৰেষ্ঠ ধাৰ্মিক ব্যক্তি। ৰাম উপকাৰী উদাসীন দুইটো নেদে মন, আছে চাৰি বিধ শুনা তাহাৰ লক্ষণ। আৰু উপকাৰী উদাসীন, কোনোবাই উপকাৰ কৰিলেও কৰক, নকৰিলেও নাই, কৰিছে যদিও তেওঁ একো কবলগীয়া নাই, নকৰিছে যদিও তেওঁ একো কবলগীয়া নাই। এনেধৰণৰ যদি ব্যক্তি আছে, এনেকুৱা বোলে চাৰিবিধ ব্যক্তি জগতত আছে, চাৰি প্ৰকাৰৰ মনুষ্য জগতত আছে। কি কি সেই চাৰিবিধ? যিটো মহাব্ৰহ্ম জ্ঞানী দেশৈষা, যিটো জনয় আপুনি পূৰ্ণ ভোগে নাহিছা। এ ৰাম যিটো গুৰু দ্ৰোহী আউৰ একোৱে নামানৈ, অজিতু মহামূঢ় দুখ গুণক নাজানো। এই চাৰিজন কোনজন? প্ৰথম গৰাকী হল যে যিটো ব্ৰহ্মজ্ঞানী দেখে সবে মিছা। যিসকল ব্ৰহ্মজ্ঞান জীৱনত প্ৰাপ্ত হৈছে,
তেওঁলোকে পৃথিৱীত কৃষ্ণ ব্যতিৰেকে ব্ৰহ্ম ব্যতিৰেকে সকলোকে মিছা জ্ঞান কৰে এইবিলাক তেওঁলোকে সকলো মিছা বুলি ভাবে এক নম্বৰতে ব্ৰহ্ম জ্ঞান আৰু যাৰ পূৰ্ণ ভোগৰ প্ৰতি ইচ্ছা নাই দুই আৰু তিনি নম্বৰতে যিজন গুৰুদ্ৰোহী গুৰুৰ প্ৰতি দ্ৰোহ আচৰণ কৰে আৰু আনজন হল মহামূঢ় গুণ দোষ একোৱেই বুজি নাপায় এনেকুৱা এই চাৰিগৰাকী ব্যক্তিৰ প্ৰতি কি বুলি কৈছে তেওঁলোকে কোনোবা উপকাৰ কৰক বা নকৰক কৰিলেও কৰিব নকৰিলেও নাই কাৰো প্ৰতি তেওঁলোকৰ একো কৰিবলগীয়া নাই